নমস্কাৰ, মই জিন্তু কৰ্মজীৱনৰ সমূহ পৰিয়াললৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আহিবলগীয়া ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি যিখিনি ষ্টক আপোনালোকক দেখুৱাম, নতুন ষ্টক ভাবিব নোৱাৰা এটা ৰেটত আমি দিম। চেলেঞ্জ কৰি মই জনাব বিচাৰিছোঁ যে এনেকুৱা ৰেটত অল আছাম আপোনালোকে ট্ৰাই কৰক। এনেকুৱা ৰেটত আপোনালোকে ক'তো নাপাব। ইয়াত আহক, মই দামৰ কথা টেনশ্যন নল'ব, মই মিলাই দিম। মই আছোঁ। अच्छा एने दी দিব इस खूबसूरती का राज क्या है কৈ দিয়ক। ফেন লাভলি নেকি? আচ্ছা, ঠাণ্ডা দিনত ফেন লাভলি মেইন ন। নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰৰ প্ৰথমটো ভিডিঅ' আজি তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা আৰম্ভণিটো কৰিছোঁ। আৰু এতিয়া আজি সকলোৱে জানে যে মানে জিন্তু স্কাউল বুলি ক'লে কোন থাকে, নহ'লে বিহাইণ্ড দ্য কেমেৰা এখেত ৰখি আছে। কওক বাকী খবৰ খাতি। নৱবৰ্ষ শুভেচ্ছা থাকিল। হয়, আশা কৰোঁ চবৰে ভালে আছে। আজি মানে একদম ধামাকা হ'বলৈ গৈ আছে। কাৰণ কেলে মানে বহুত ধুনীয়া ধুনীয়া আজিকালি চব ডুৱেল আছে, মানে চইচেবল। মানে আপুনি অল্ড লুকছো ল'ব পাৰে, নিউ লুকছো ল'ব পাৰে, ডিজেলো ল'ব পাৰে, পেট্ৰলো ল'ব পাৰে। আচ্ছা, চব ফাৰ্ষ্ট অনাৰ গাড়ী, চব ফাৰ্ষ্ট অনাৰ A-Z কোৱালিটি। মানে আপুনি ক'বই নালাগে আৰু একদম ফুল মানে কনফিডেন্স এনেকুৱা ধৰণৰ গাড়ী। এতিয়া যোনখন এখন হেড গাড়ী আপুনি চাই ল'ব পাৰে, একো এটা কমি নাপায়। আপুনি ডিলাৰ ৰেকৰ্ডৰ পৰা আদি কৰি চব পাই যাব। আৰু ইয়াতকৈ যদি কোনোবা খবৰটো দিব পাৰে, আৰু ইয়াতকৈ যদি ভালো গাড়ী দিব পাৰে ন, মই কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু এনেকুৱা ধৰণৰ। কৈ দিয়ক, যোৱাবাৰ কৈছিলে বহুত মৰম দিছে আপোনাক সেই ভিডিঅ'টো। মই যোৱাবাৰ কৈছোঁ আৰু ভাল লাগে, এনেকৈ মৰম দি থাকিব সদায়। মৰম দিলে ভাল লাগে। বা আমি এখন চাব পাৰিম ভাৰনা। এখন কোন চনৰ হয় নন্দা? এখন 2013 লাষ্টৰ হয়। আচ্ছা, এখন খুব ধুনীয়া হয়। যিহেতু নেকি ডক্টৰৰ গাড়ী আছিলে এখন। আৰু ইয়াৰ ৰানিঙো মানে খুব কম চলিছে। 36,000 ৰানিং হৈছে। জেনুইন আপুনি হয়তো ডিলাৰ ৰেকৰ্ড চাই ল'ব পাৰে। ডিলাৰ ছাৰ্ভিচিং দিয়া আছে, অল এভৰিথিং আছে। স্পেয়াৰো মানে আপোনাৰ আন্দাজ আছে। চাই লওক চব ফালৰ পৰা। আচ্ছা, তো বন্ধুসকল চাই লওক, এইফালে এখন আজি খুব ধুনীয়া এখন ভাৰনা এখন আছে। মোক আচলতে জিন্তু দাই আৰম্ভণিতে ক'লে যে এই গাড়ীখনৰ আচলতে যিটো কণ্ডিশ্যন হয়, একদম A1 কণ্ডিশ্যনত আপোনালোকে এই গাড়ীখন পাব। তো যদিহে কোনোবাই বিচাৰি আছে, জেনুইন 36,000 কিলোমিটাৰ চলিছে, ডক্টৰৰ গাড়ী হয়, যদিহে আপোনালোকে বিচাৰি আছে তেন্তে আহিব পাৰে। এজন ডক্টৰে চলোৱা এখন গাড়ী ভাৰনা, একদম জেনুইন আৰু পূৰা A1 কণ্ডিশ্যনত আপোনালোকে পাব। টায়াৰ কণ্ডিশ্যন আপোনালোকে চাই ল'ব পাৰে। পূৰা একদম পূৰা মানে কি ক'ম, এতিয়াও যদিও মানে পুৰণা হয়, কিন্তু একদম পূৰা শ্ব'ৰুম এটা ফিল এটা পাব আপোনালোকে। যদিহে আপোনালোকে এই ভাৰনাখন যদি ল'ম বুলি ভাবে তেন্তে আহিব পাৰিব। যদি আপোনালোকে বিচাৰিছে কিমান এখন মাত্ৰ 3,50,000 টকা দিলে এখন লৈ যাব পাৰিব। আচ্ছা, 3,50,000। আচ্ছা, তো বন্ধুসকল গম পালে 3,50,000ত ইফালে খুব ধুনীয়া এখন ভাৰনা এখন আছে আজি তিনিচুকীয়া জিন্তু স্কাউলত। যদিহে আপোনালোকে বিচাৰি আছে আহক, নেগচিয়েবল হৈ যাব, অন দা টেবুল আহিব, আপোনালোকে কথা পাতিব, চাই মেলি দিয়া হ'ব নেকি? হয় হয়, নিশ্চয়। আচ্ছা, আৰু ইফালে নেক্সট আৰু এখন নেক্সট আছে এখন ভাৰনা হয়। যিহেতু নেকি এখন SX হয়, নিউ মডেল, নিউ লুকছটো হয়। এখন খুব ধুনীয়া কণ্ডিশ্যন আছে। 2018 হয় এখন। আচ্ছা, খুব কম ৰানিং হৈছে, আপোনাৰ 45,000 মান ৰানিং হৈছে। আচ্ছা, আৰু এখন চাই ল'ব পাৰে। এখনো মানে আপোনালোকে পাই যাব মাত্ৰ 6,50,000 টকা দিলে এখন গাড়ী লৈ যাব। আচ্ছা, তো বন্ধুসকল চাই লওক, 6,50,000ত এখন খুব ধুনীয়া এখন ভাৰনা আপোনালোকে দেখিবলৈ পাইছে। একদম এটা লুকছত আছে। যদিহে আপোনালোকে বিচাৰিছে ভাৰনা বিচাৰি যদি আছে কোনোবাই তেন্তে আহিব পাৰে। লক হৈ আছে, ভিতৰতো আপোনালোকে দেখুৱাই দিছোঁ, পূৰা ধুনীয়া আছে। একদম শ্ব'ৰুম পূৰা একদম পূৰা নতুন হৈ আছে কণ্ডিশ্যন। যদিহে কোনোবাই বিচাৰিছে আহক, আপোনালোকে আহি পিনি এই ভাৰনাখনো লৈ যাব পাৰিব তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা। এখন কিমান আহিছিলে ৰেটটো? এখন মাত্ৰ 6,50,000 টকা দিলে আচ্ছা লৈ যাব পাৰে। আৰু যিহেতু নেকি ৰিফাইনেন্সৰ সুবিধা আছে, এইটো জানে আৰু। হয়, কিমান মান দিলে ওলাই যাব? 1.5 লাখ মান দিলে ওলাই যাব। 1.5 লাখ 2 লাখ। আচ্ছা, তাতকৈ কম দিলেও ওলাই যাব? আচ্ছা, তো 1 লাখ টকা দিলেও ওলাই যাব। আপোনাৰ চিভিল স্কোৰ ভাল থাকিলে 50,000 দিলেও ওলাই যাব। 50,000 দিলেও ওলাই যাব। আচ্ছা, তো বন্ধুসকল যদিহে আপোনালোকে বিচাৰিছে ভাৰনা তেন্তে আপোনালোকে আহিব পাৰে। খুব ধুনীয়া এখন গাড়ী, খুব ধুনীয়া এটা কণ্ডিশ্যনত আপোনালোকে পাই যাব। আৰু নেক্সট আছে এখন I-20। হয়, I-20 ইলাইটত মানে এইটো নিউ লুকছটো স্পৰ্ট মডেলটো হয়। আচ্ছা, এখনো চাই ল'ব পাৰে। 2019 মডেল হয়, খুব ধুনীয়া আছে। আচ্ছা, তো বন্ধুসকল এইখিনিতে এটা কথা কৈ থৈ দিওঁ, এই যিখন I-20 আপোনালোকক দেখুৱাই আছোঁ, এখন আচলতে নয়নদাই নাজানে, কিন্তু এখন আনোতে আচলতে মই নিজে চলাই আনিছোঁ। তেওঁলোকে এই জিন্তালত গৈ পিনি ইফালে মিচিং মোচা খাই আহি আছে। এখেতটো আজিকালি হৈ গ'ল লাহোৱালৰ বাসিন্দা। তো এইখন মই নিজে চলাই চাইছোঁ, বহুত ধুনীয়া হৈছে গাড়ীখন। তো যদিহে আপোনালোকে বিচাৰি আছে, মই নিজে চলাই অনা এখন গাড়ী I-20 এখন, আপোনালোকে যদি বিচাৰি আছে ধুনীয়াকৈ আহক। আৰু একদম A1 কণ্ডিশ্যনত আপোনালোকে বডি এটা চাউণ্ড নাই। যদিহে আপোনালোকে যদি চলাই চাম বুলি ভাবে তেতিয়া আহিব পাৰে। একদম পূৰা ফুলি ট্ৰাষ্ট কৰি পিনি আপোনালোকক নম্বৰ দেখুৱাই দিছোঁ, 1605। এখন খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আপোনালোকে পাই যাব জিন্তু স্কাউলত। এতিয়া ৰেটটো ক'ব, এতিয়া নয়নদাই কিমান ৰাখিছে? নয়নদাই ৰেটটো
4,30,000 টকা দিলে এখন লৈ যাব পাৰিব 4,30,000 আচ্ছা 2019 মডেলৰ স্পৰ্টছ আচ্ছা আচ্ছা তো গম পালে 4,30,000 খুব ধুনীয়া এটা ৰেটত 2019 এখন i20 যিটো মানে একেবাৰে এই মডেলটো বন্ধ হোৱাৰ আগৰ মডেলটো মানে এই যোনটো লুকছ এই লুকছটো বন্ধ হোৱাৰ একদম ৰিসেন্ট মডেলটো আপোনালোকে পাই যাব 4,30,000 আৰু নেক্সট নয়না কোনখন দেখো এখন কেটা চাই লব পাৰে নিউ লুকছৰ কেটাটো আচ্ছা নিউ লুকছ কেটা তো আজি আপোনালোকক দেখুৱাই দিছোঁ এইফালে চাই লওক আপোনালোকে নিউ লুকছ কেটা যদি বিচাৰে তো এইফালে চাই লওক এইফালে নিউ লুকছ আছে অল্ড লুকছ আছে মানে অল্ড মানে সেইটো অল্ডো নহয় অকণমান তাৰ আগৰ মডেলটো আপোনালোকে পাই যাব এইফালে দুখন তিনিখন কেটা আছে তো নয়না এখন কেটা এতিয়া এখন কেটা আপুনি চাই লব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত 23 চনৰ এখন শ্বৰুম আৰু এইখনৰ কণ্ডিশ্যনৰ কথা ক'বই নালাগে হয় তো এইফালে চাই লওক এখন শ্বৰুম যদি কেটা যদি আপোনালোকে বিচাৰিছে নিউ লুকছটো তেন্তে আহিলে হ'ল আপোনালোকে 300 জিন্টুছ কাৰ হলত চপাই যাব পাৰে পেনালটি সামুখ আছে এইখিনি আপুনি পাই যাব আচ্ছা সানৰুফৰ সৈতে পাব টপ মডেল হয় আচ্ছা তো ভিতৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ চাই ল'ব পাৰে গাড়ী একদম টিপ টপ হৈ আছে একদম নতুনৰ সেই চেণ্টৰ গোন্ধ যোৱাই নাই এতিয়ালৈকে তো নয়না এখন কিমান এখন মাত্ৰ 9 লাখ টকা দিলে এখন লৈ যাব পাৰিব 9 লাখ আচ্ছা তো গম পালে 9 লাখৰ ইফালে খুব ধুনীয়া এখন কেটা এখন মানে তোমাৰ যেনেকৈ এতিয়া এখন নতুনৰ দামটো জানে আৰু হয় এটা আধা দাম মানে 9 লাখ 18 লাখ মান পৰি যায় ন 16-17 লাখ মান পৰি যায় তো চাই লওক ইফালে খুব ধুনীয়া তো তাকো নেগচিয়েবল হৈ যাব হণ্ডা দিবলৈ আহিব লাগিব আপোনাক কথা পাতিব লাগিব আৰু নেক্সট এইফালে দেখিছোঁ এখন কেটা হয় আপোনালোকৰ কেটা চয়েচেবল আছে আপুনি ডিজেলো ল'ব পাৰে আচ্ছা পেট্ৰলো ল'ব পাৰে হয় এখন আছে 2017 মডেলৰ হয় এখন আছে ডিজেল ভেৰিয়েণ্টত হয় আচ্ছা এখন কোন চনৰ হয় নয়না 2017 তো বন্ধুসকল চাই লওক এইফালে 2017 নহ'লে এখন ডিজেল আপোনালোকক দেখুৱাই আছোঁ কেটা চইচেবল হয় আপোনালোকে যদি বিচাৰি আছে পেট্ৰল বা ডিজেল তেন্তে দুইটা ভেৰিয়েণ্টতে আপোনালোকে পাই যাব যদিহে কোনোবাই বিচাৰিছে ডিজেলৰ তেন্তে এইখন আপোনালোকক দেখুৱাই আছোঁ খুব ধুনীয়া হৈছে গাড়ীখন আপোনালোকে এখন মোক কিমানত পাই যাব এখন মাত্ৰ 6 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব 6 লাখত 6 লাখ আচ্ছা ডিজেলৰ চাই লওক আপোনালোকে 6 লাখতে পাই যাব কেটা যিহেতু কেটা বুলি ক'লে সকলোৱে জানে যে এখন খুব ধুনীয়া এখন গাড়ী হয় কেটা আৰু সকলোৰে চইচেবল কমফৰ্টেবল এখন গাড়ী তো সেইখন আপোনালোকে পাই আছে 6 লাখতে ধুনীয়া মাইলেজৰ সৈতে নে কি হয় হয় একদম খুব ধুনীয়া ডিজেলো জানে যিসকলে ডিজেলৰ গাড়ী ব্যৱহাৰ কৰিছে সেইসকলে গম পায় মানে কিমান ধুনীয়া মাইলেজ দিয়ে আহি আছে তাৰপিছত আছে এখন পেট্ৰল ভেৰিয়েণ্টত চাই লব পাৰে এখন 17 মডেল হয় আচ্ছা এখন খুব ধুনীয়া হৈ আছে এখনটো পুৰা ধুনীয়া আছে একদম পুৰা জিলিকি আছে আচ্ছা তো ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ এইফালে চাই লওক ৱাও মানে একদম পুৰা নতুন আহি ওলাই গৈছে নয়নদা তো আপোনালোক চাই লওক এইফালে খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে ইণ্টেৰিয়ৰটো চাই লওক একদম নিউ ফিলটো পাব আপোনালোকে যদিহে কোনোবাই বিচাৰি আছে কেটা তেন্তে আপোনালোকে ধুনীয়াকৈ আহক আহি পিনি আপোনালোকে এখনো লৈ যাব পাৰিব কিমানত এখন লৈ যাব পাৰিব মাত্ৰ 6,35,000 6,35,000 তো বন্ধুসকল চাই লওক আৰু এখন আপোনালোকক দেখুৱাই দিছোঁ এইফালে শ্বৰুম লাইক কণ্ডিশ্যনৰ কেটা পেট্ৰলত যদি বিচাৰি আছে তেন্তে 6,35,000 আপোনালোকে এই গাড়ীখনো পাই যাব আৰু এটা কথা আপোনালোকক জনাই থৈ দিওঁ যে জিন্টুছ কাৰ হলত আজি এই ভিডিঅ'টোত চেলেঞ্জ কৰা হৈছে যে এই এনেকুৱা কণ্ডিশ্যনৰ কথা থাকে তো একদম ভাল কণ্ডিশ্যনৰ ভাল যদি গাড়ী আপোনালোকে বিচাৰিছে তেন্তে আপোনালোকে জিন্টুছ কাৰ হলত আহক আৰু চেলেঞ্জ কৰা হৈছে মানে কনফিডেন্সত মই কম যে আপোনালোকে একো ধৰণৰ গাড়ী আপোনাৰ সেনেকুৱা ধৰণৰ এক্সিডেণ্টেল গাড়ী বা ইঞ্জিন খোলা গাড়ী বা সেনেকুৱা ধৰণৰ নাপায় আপোনালোকে একদম ধুনীয়া চব চাই মেলি ল'ব লাগিলে মেকানিকো লৈ আহি কিনে দেখাই চাব তাৰপিছত চলাই মেলি চাই মেলি লওক তাৰপিছতহে মানে কনফিডেন্স মই নিজৰ হেৰিৰ ফালৰ পৰা কৈছোঁ মানে একো আপুনি নাপায় নহ'লে আজিলৈকে ইমান ধুনীয়া মানে আমি ৰেছপন্স নাপাওঁ মানে হয় সেইটোৱে কথা তো আৰু ইফালে নেক্সট আৰু এখন দেখিছোঁ আছে এখন ইটিঅছ তো এটা ইটিঅছ কিবা হয় হেচবেগত আহে এখন আপোনাৰ সিডানত আহে এখন হেচবেগত আছে হয় এখন চাই লওক খুব ধুনীয়া হোৱাইট কালাৰত পাই যাব আপুনি টয়োটা বুলি ক'লে যিহেতুকে সকলোৱে গম পায় যে টয়োটা ইঞ্জিনটোৰ কথা তো সেইফালে আপোনালোকক দেখুৱাই আছোঁ টয়োটা ইটিঅছ টয়োটা এখন খুব চেলিং এখন গাড়ী হয় টয়োটা ইটিঅছ যদিহে আপোনালোকে বিচাৰি আছে তেন্তে আহিব পাৰে তিনিচুকীয়া জিন্টুছ কাৰ হলত টয়োটা ধুনীয়া কণ্ডিশ্যনৰ ধুনীয়া এখন ইটিঅছ আচলতে আজি আছে তো আপোনালোকে আহক আহি পিনি এইখনো লৈ যাব পাৰিব এখন নয়নদা কিমান মাত্ৰ 2,20,000 টকা কি কৈছে ধেমালি কৰা নাই তো নাই ধেমালিটো নহয় আচ্ছা তো গম পালে 2,20,000 মানে 2,20,000 আপোনালোকে আজি খুব ধুনীয়া এখন গাড়ী পাই আছে ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক 2,20,000 আচলতে এনেকুৱা কণ্ডিশ্যনৰ এনেকুৱা গাড়ী পোৱাটো অকণমান মুস্কিল তো যদিহে আপোনালোকে আহিছে চাই আছে ভিডিঅ'টো আহক এবাৰ আহি পিনি আপোনালোকে মন পচন্দৰ এখন গাড়ী লৈ যাওক
20,000তে তো দেৰি নকৰিব কাৰণ এনেকুৱা ধৰণৰ কণ্ডিশ্যন এনেকুৱা ধৰণৰ গাড়ীবিলাক আচলতে নাথাকে বেছি দিনলৈকে নেকি আৰু নেক্সট নহ'লে নেক্সট আছে এখন চাই ল'ব পাৰে এখন এল্টো এলেক্সা যিহেতু নেকি এচি পাৱাৰ ষ্টিংটো পোৱা যাব হয় আৰু বহুতে মানে এনেকুৱা ধৰণৰ গাড়ী বিচাৰি ফুৰে হয় বোলে এল্টো বা এল্টো এলেক্সা এখন মানে খুব ধুনীয়া কণ্ডিশ্যনত পাই যাব 2012 চনৰ গাড়ী হয় এখন আচ্ছা এখনৰ দামো বেছি নহয় এখন মাত্ৰ 1,40,000 টকা দিলে আপুনি এল্টো এলেক্সা এখন লৈ যাব পাৰে 1,40,000 তো বন্ধুসকল চাই লওক 1,40,000 ইফালে খুব ধুনীয়া এখন এল্টো এলেক্সা এখন আছে খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে চাই ল'ব পাৰে অকণমান ক্ৰম ফিনিচিঙৰ সৈতে এটা খুব ধুনীয়া এটা লুকছ এটা দিবলৈ চেষ্টা কৰা হৈছে গাড়ীখনত তো যদি আপোনালোকে বিচাৰি আছে কম বাজেটত ধুনীয়া গাড়ী তেন্তে আহিব পাৰে 1,40,000তে আপোনালোকে আজি তিনিচুকীয়া জিন্দু স্কাৰ ৱৰ্ল্ডত এই এল্টো এলেক্সা এই গাড়ীখন লৈ যাব পাৰিব আৰু নেক্সট কোনখন দেখুৱাব হয় এখন 1,20,000 আচ্ছা তো বন্ধুসকল গম পালে 1,20,000 ইফালে আৰু এখন আছে এখন ডাইৰেক্ট এল্টো 800 হয়নে এল্টো এলেক্স আচ্ছা 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 তো বন্ধুসকল গম পালে এল্টো এলেক্স যদি কোনোবাই বিচাৰি আছে তেন্তে সেয়াও আছে আজি আপোনালোকৰ ইয়াত মানে জিন্দু স্কাৰ ৱৰ্ল্ডত 1,20,000তে আপোনালোকে এই গাড়ীখনো লৈ যাব পাৰিব আৰু নেক্সট নন্দা কোনখন দেখাব এখন সুইফট যেহেতু কি সুইফট বহুতে মানে পছন্দ কৰে আচ্ছা এখন চাই ল'ব পাৰে ৰেড আৰু ব্লেক তে মানে ডুৱেলটন ৰেড আৰু ব্লেকৰ সৈতে বনাই লোৱা আছে আচ্ছা তো এলেক্সা হয় যেহেতু কি এল'বিল সৈতে পাব হয় আৰু এখন দামো বেছি নহয় মাত্ৰ 1,80,000 টকাত সুইফট ZX লৈ যাব পাৰিব 1,80,000 আচ্ছা তো বন্ধুসকল গম পালে 1,80,000 যদি কাৰোবাৰ সপোন আছে যে এখন চুইফট লৈ যাম বা এনেকুৱা ধৰণৰ এখন গাড়ী চলাম তেন্তে 1,80,000তে আপোনালোকে আজি তিনিচুকীয়া জিন্দু স্কাৰ ৱৰ্ল্ডত সেই সপোনটো আপোনালোকৰ সফল হ'বলৈ এওঁলোকে অকণমান সহায় কৰি দিছে তো যদিহে বিচাৰিছে দেৰি নকৰিব বাৰ কৈছোঁ যে এনেকুৱা ধৰণৰ কম ৰেটৰ যিবিলাক গাড়ী হয় সেইখিনি আচলতে বৰ বেছি দিনলৈকে নাথাকে তো চাৰিওফালৰ পৰা আপোনালোকক দেখুৱাইলোঁ এটা 360 ভিউৰ সৈতে তো যদি আপোনালোকে বিচাৰিছে চুইফট তেন্তে 1,80,000 আপোনালোকে এই গাড়ীখনো লৈ যাব পাৰিব নেকি যাৰ নেকি বাজেটটো অকণমান কম থাকে আৰু বাজেটত কম বাজেটত আমাৰ কিডনেপ ভানখনো আছে আচ্ছা কিমান 145 মানে 1,45,000 টকাত এইখন কিডনেপ ভান এখন আছে এখন লৈ যাব পাৰিব আচ্ছা তো বন্ধু চাই লওক ইফালে দেখুৱাই দিছোঁ 1,45,000 ইফালে আপোনালোকে যদি কোনোবাই ভেন বিচাৰি আছে তেন্তে ভেনো আছে আৰু ভেন তাকো এখন নহয় ধেৰ ভেন আপোনালোকে পাই যাব চাওক ইফালে ভেন আছে ইফালে চুইফট আছে আৰু গাড়ী আপোনালোকক দেখুৱাইছোঁ ইয়ন ফৰ্ডৰ ইক' স্পৰ্ট ইফালে টিয়াগো এফালে আছে ডাষ্টাৰ এফালে আছে ৱেগনাৰ নিউ লুকছটো যেনেকুৱা ধৰণৰ গাড়ী আপোনালোকক লাগে তেনেকুৱা ধৰণৰ গাড়ী আচলতে তিনিচুকীয়া জিন্দু স্কাৰ ৱৰ্ল্ডত আপোনালোকে পাই যাব চেলেৰিঅ' চিয়াজ এইফালে চেণ্ট্ৰ' এইফালে I10 ঢেৰ গাড়ী আছে এইফালে মই দেখিয়ে নাই পোৱা আৰু এইফালে স্পাৰ্ক আছে এইফালে এটা টিয়াগো এখন কি আছিলে ভলক্সৱাগন প'ল' তাৰপিছত এইফালে এক্সটাৰ যিখন নেকি আপোনালোকে ছেকেণ্ড হেণ্ড শ্ব'ৰুমতে আচলতে পাবলৈ অকণমান দিগদাৰ তো তেনেকুৱা এখন গাড়ীও এক্সটাৰ আপোনালোকে তিনিচুকীয়া জিন্দু স্কাৰ ৱৰ্ল্ডত পাব এল্টো 800 তো এই যিখিনি ৰেট হয় নয়নদা এইখিনি ৰেট পাবলৈ স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিব লাগিব আৰু এতিয়া নেক্সট কোনখন দেখাব নেক্সট আছে এখন আছে ইকো ভান যিহেতু নি বহুতে বিচাৰি থাকে ধুনীয়া কণ্ডিশ্যনত আছে আচ্ছা এখন চাই ল'ব পাৰে 7 সিটাৰ হয় এখনো আচ্ছা এখন 7 সিটাৰ এখনো আপোনাৰ ইকো ভেনো চুৱেচেবল আছে আপোনাৰ 7 সিটাৰ এচি আপোনাৰ এচি থকা পাব নন এচিও পাব 5 সিটাৰো পাব আচ্ছা এখন চাই ল'ব পাৰে এখন 7 সিটাৰ আৰু এখন খুব কম ৰেটত মান 3,30,000 টকা দিলে আপুনি ইকো ভান এখন লৈ যাব পাৰিব কোনখন এইখন 3 লাখ এখন 3,30,000 আচ্ছা তো গম পালে 7 সিটাৰ এখন ইকো ভেন আজি আপোনালোকক দেখুৱাই আছো 3,30,000 মানে একদম বাজেটৰ গাড়ী হয় যদি আপোনালোকে বিচাৰি আছে ইকো ভেন তেন্তে 3,30,000 আপোনালোকে এই গাড়ীখন আজি জিন্দু স্কাৰ ৱৰ্ল্ডত আহিলে লৈ যাব পাৰিব তো দেৰি নকৰিব মই ক'ম যে সোনকালে আহক আহি পিনে আপোনালোকে এনেকুৱা এখন গাড়ী পাই আছে এতিয়া বাৰ কৈছোঁ দেৰি নকৰিব কাৰণ ওলাই গুচি যাব নে কি নহয় আৰু নেক্সট কোনখন দেখুৱাব আচ্ছা আচ্ছা এচি আছে এচি ইনবিল্ড আপোনালোকে পাব এইফালে চাওক চিট আপোনালোকে চাই লয় 5 সিটাৰ হয় এখন ইকো ভেন এখন আছে ভাড়া মাৰিবলৈ স্কুল ডিউটি কিবা কিবি একদম নতুন 2023 চনৰ মডেল 2023 আচ্ছা এখন কিমান হৈছে এখন 5 লাখ টকা পৰিব 5 লাখ টকা যেহেতু ৰিফাইনেন্স হৈ যাব 1.5 লাখ টকা দিলে এখন ওলাই যাব মানে আচ্ছা 5 লাখত আপোনালোকে এই ইকো ভেনখনো পাই যাব আৰু এনেকুৱা ইকো ভেন কিমানখন আছে 5খন আছে আৰু আমাৰ লাহোৱালতো আছে দুখনমান আৰু 2-3খন মান আছে মানে চইচেবল আৰু হয় স্ক্ৰীনত দিয়া নম্বৰত কন্টাক্ট কৰিব মানে যেনেকুৱা ধৰণৰ গাড়ী লাগিলেও
আপুনি পাবই মানে নিৰাশা নহয় মানে আচ্ছা তো বন্ধুসকল এইফালে দেখিলে এইফালে ইকোভেন এখন আপোনালোকক আজি তিনিচুকীয়া জিন্টুছ কাৰ হলত এইফালে দেখুৱাই দিছোঁ তো যদিহে আপোনালোকে বিচাৰি আছে তেন্তে দেৰি নকৰিব 5 লাখত এখন এচি ইকোভেন হয় নৰ্মেলখন নহয় এচি ইকোভেন আপোনালোকে লৈ যাব পাৰিব এইফালে নয়ন দা আজি মানুহটো আপোনাক চালিয়া লাগিছে চাওঁ এইফালে চাওঁ এইফালে চাওঁ অলপমান এইফালে ঘূৰি দিয়ক ফটো মানে নয়ন দা ভিডিঅ' হৈ আছে তো আজি কৈ দিয়ক আৰু ভিডিঅ' ইছ খুবসূৰতি কা ৰাজ কিয়া হে কৈ দিয়ক ফেন লাভলি ফেন লাভলি নেকি আচ্ছা ঠাণ্ডা দিনত ফেন লাভলি মেইন ন তো নয়ন দা এইফালে এতিয়া কোনখন দেখুৱাব নেক্সট এখন দুখন আছে চাই ল'ব পাৰে এখনো চয়েচেবল হয় আপোনাৰ আচ্ছা এখন হিন্দু হয় এখন আছে দুখন আছে আপোনাৰ আচ্ছা আচ্ছা এখন 2022 এখন 2023 আচ্ছা তো এইফালে চাই লওক এইফালে দুখন লুকছু মানে ধৰক দুটা লুকছত দুটা বেলেগ বেলেগ লুকছত আছে হয় যিহেতু কিছুমানে মানে এইটো লুকছ পছন্দ কৰে কিছুমানে এইটো লুকছ পছন্দ কৰে সেইটো কাৰণে মানে দুখন আচ্ছা তো এইখিনিতে আকৌ এটা বস্তু এটা আৰু এজন এইফালে বন্ধু এজন আছে যদি আপোনালোকে কৰ্মজীৱন ফাৰ্ষ্টত চাইছিলে আৰু খবৰে ক হা ভালকে বহুত দিনৰ মই লগ পাইছোঁ তো এইফালে ৰূপজ্যোতি হয় মানে যদিহে আপোনালোকে কৰ্মজীৱন চেনেলটো যদি ফাৰ্ষ্ট ষ্টাৰ্টিঙত যদি চাইছিলে তেন্তে ইয়াক দেখিছিলে মানে একদম ষ্টাৰ্টিঙৰ পৰা আমি এতিয়া কি কৰিছিলোঁ মানে কৰ্মজীৱনত তো তেতিয়া ষ্টাৰ্টিং আৰু কথা ক'ব নোৱাৰি এই ভিডিঅ' এটা বনাই থৈ দিছিলে তো ডিগবৈত আমি গৈছিলোঁ ডিগবৈ পাৰ্কত সেইটো প্ৰথম ভিডিঅ' চলিছিলে কৰ্মজীৱনত ন কিমান ৰিটেক কি কৰিলোঁ কিমান মানে কেইটা নহয় দা প্ৰথম যেতিয়া ভিডিঅ' বনাও ন ইউটিউবত কিমানটা মানে শ্বট লওঁ ন আচৰিত মানে কোনো একো কৰিব নোৱাৰে লাহে লাহে মই ওলাওঁতে এতিয়া কথা ক'বলৈ লাগি ধৰে ধৰক ক'ব তাকে আৰু চবতকে ডাঙৰ কথা মানুহ দেখিলে লাজ লাগে ন আমি বাগানৰ ভিতৰত গৈ ভিডিঅ' বনাওঁ মানে প্ৰথম যেতিয়া কৰ্মজীৱন ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া ৰূপজ্যোতি আচলতে বহুতখিনি সহায় কৰিছিলে সেই সময়খিনিত তো আজি সেইকাৰণে আপোনালোকে দেখুৱাই দিছোঁ এইফালে ৰূপজ্যোতিক আমি অকণমান কথা পাতিম ৰূপজ্যোতি আহি আছোঁ এতিয়া নেক্সট এইফালে নয়ন দা দেখুৱাই দিছোঁ এইফালে নহয় আগে এইফালে ভেনু এখন দেখুৱাই লৈছোঁ তো বন্ধুসকল এইফালে আজি মই নিজে আচলতে এটা কনফিডেঞ্চত আপোনালোকক ক'ব বিচাৰিছোঁ যে এইফালে এখন খুব ধুনীয়া এখন ভেনু এখন আছে খুব ধুনীয়া কণ্ডিশ্যন আৰু ভেনু যিহেতুকে বহুত বেছি ডিমাণ্ডেবল হয় আপোনালোকে আহিব পাৰে আৰু এই ভেনুখন কিমান ৰাখিছে নহয় এখন মাত্ৰ 6,50,000 দিলে এখন লৈ যাব পাৰিব 6,50,000 মানে দুটা লুকছত মানে কৈছোঁ মই হয় আপোনাৰ চয়েচেবল মানে আপুনি এই লুকটো পছন্দ কৰিব পাৰে এই লুকটো পছন্দ কৰিব পাৰে হয় তো বন্ধুসকল এইফালে দেখুৱাই দিছোঁ এইখন হৈ গ'ল ভেনু একেবাৰে যিখন নিউ লুকছ হয় নিউ লুকছটো বৰ্তমান যিটো মাৰ্কেটত চলি আছে তো এই লুকছটো যদি আপোনালোকে বিচাৰিছে তেন্তে সেয়া আচলতে এভেইলেবল আছে আৰু যদি আপোনালোকে ইয়াৰ আগৰ লুকছটো যদি বিচাৰিছে তেন্তে এইখন ভেনু মানে এভেইলেবল আছে আৰু বৰ্তমানে কওঁ যে এইখনৰ কিন্তু অকণমান ক্ৰেজটো বেছি তো যদিহে আপোনালোকে বিচাৰি আছে 6,50,000ত আপোনালোকক জাষ্ট লগোৱা আছে ৰেটটো নেগচিয়েবল হৈ যাব আহিব লাগে আপোনালোকে কথা পাতিলে আৰু এইখন কিমান ৰাখিছে নহয় না 750 আচ্ছা ধুনীয়া আচ্ছা 2023 আচ্ছা 2022-2023 তো যদিহে আপোনালোকে বিচাৰিছে তেন্তে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ আপোনালোকে ভেনু যদি বিচাৰি আছে তেন্তে এবাৰ জিন্টুছ কাৰ হলত ভিজিট কৰিবলৈ নাপাৰিব কাৰণ একদম টপ কণ্ডিশ্যনৰ গাড়ী আপোনালোকে জিন্টুছ কাৰ হলত পাই যাব এইফালে চাওক গাড়ী কণ্ডিশ্যন আপোনালোকে চাওক আৰু যদি আপোনালোকে ভাবি আছে যে এখন ভেনু শ্ব'ৰুমৰ পৰা কিনিম বুলি তাৰ আগত এবাৰ আপোনালোকে জিন্টুছ কাৰ হলত আহিব লাগে হয় আচ্ছা আৰু নেক্সট নয়ন দা কোনখন দেখুৱাব নেক্সট আছে ইনোভা ক্ৰিষ্টা বহুত বিচাৰি থাকে বহুত ডিমাণ্ডেবল গাড়ী হয় এখন হয় হয় একদম কি ধুনীয়া লুকত আছে আচ্ছা টপ মডেল ইনোভা ক্ৰিষ্টা আচ্ছা তো বন্ধু চাই লওক এল'ৰ সৈতে এইফালে লুকছটো এটা বেলেগ এটা লুকছ দিয়া হয় ইনোভা ক্ৰিষ্টাখনত যদি আপোনালোকে বিচাৰি আছে তেন্তে আহিব পাৰে ইনোভা ক্ৰিষ্টা ৱাও গাড়ীচোন একদম পূৰা VIP গাড়ীখন কোনো মন্ত্ৰী চন্ত্ৰী ইউজ কৰা নেকি নহয় হা তেনেকুৱা হ'ব নেকি মানে গাড়ীৰ লুকছটো দেখি সেনেকুৱা নিচিনাই লাগিছে এইফালে চাওক চিট কভাৰ চাওক আপোনালোকে তাৰপিছত বেক চাইডত আপোনালোকে চাই লওক একদম টিপ টপ কণ্ডিশ্যনত আপোনালোকে এই ভেনু মানে ইনোভা ক্ৰিষ্টাখন পাই যাব যদিহে আপোনালোকে বিচাৰিছে আহিব পাৰে আহি পিনি আপোনালোকে মন পচন্দৰ এখন ইনোভা ক্ৰিষ্টা যিখন নেকি কিনি ল'লে এবাৰ যদি কিনি ল'লে একবাৰ লে লিয়া তো লাইফ জিংগা লালা নেকি তো এবাৰ ল'লে আপোনালোকৰ টেনশ্যন নাই য'ত হ'লেও যিকোনো পাৰ্পজত আচলতে আপোনালোকে এই গাড়ীখন ইউজ কৰিব পাৰে তো যদি তেনেকুৱা এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰিছে তেন্তে আহক জিন্টুছ কাৰ হলত কিমানত দিব এইখনৰ মই দামটো নকওঁ যিহেতু নেকি মই এখন 2021-22 মডেল হয় এইখনৰ মডেল গোটেই মাৰ্কেটত আপুনি ট্ৰাই কৰি লওক যদি যিটো ৰেটত দিয়ে লোকে তাতকৈ 1.5-2 লাখ টকা তলত মই দিম আচ্ছা মানে যোনে দিয়ে এইটো চেলেঞ্জ মানে নেকি চেলেঞ্জ এটা মানে ডাইৰেক্ট কৈ দিছোঁ যে যোনে চবত ট্ৰাই কৰি লওক বোলে মোৰ এখন ভেনু বোলে 21 ইনোভা বোলে আপোনাৰ বোলে 21 চনৰ বোলে এখন ইমান দামত দিছে তাতকৈ 1.5-2 লাখ টকা তলত মই দিম
আচ্ছা মানে আহি পিনি ক'লে হ'ল যে অমুকত বোলে ইমান দিছে ক'বলৈ নাই তাত মোক ক'বলৈ একো নাই ডাইৰেক্ট যে এখন চাওক এখন বোলে মোক হেৰি 17 লাখত দিছে এতিয়া মই বোলে 2 লাখ কমাই 15 লাখ আচ্ছা তেনেকুৱা মানে চেলেঞ্জ মানে তো বন্ধুসকল গম পালে এখন চেলেঞ্জিং এখন গাড়ী চেলেঞ্জিং ভিডিঅ' বুলি ক'লেও চেলেঞ্জিং ভিডিঅ'ত আহি আছে তো যদি আপোনালোকে বিচাৰিছে সম্পূৰ্ণ মাৰ্কেট অল অভাৰ আছাম আজি আপোনালোকে ট্ৰাই কৰি আহক যদিহে কোনোবাই এনেকুৱা ৰেটৰ মানে এনেকুৱা কণ্ডিশ্যন এনেকুৱা গাড়ী যদি কিবা দামত যদি দি আছে তেন্তে জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা 1.5 লাখ 2 লাখ টকা আপোনালোকে ডাইৰেক্ট মানে ডিছকাউণ্ট দিয়ে দি আছে বুলি কয় ন কোনোবাই যদি বোলে মোক 2 লাখতে দি আছে বুলি কয় তেতিয়াহ'লে মই এখন এনে দিম আচ্ছা এনে দি দিব তো বন্ধুসকল গম পালে যদিহে আপোনালোকে বিচাৰিছে আহিব 2 লাখত পাইছে বুলি কৈ দিব এইফালে নয়নদাই তেতিয়া কিন্তু আপোনালোক নিদিয়ে হয় হয় বিচাৰ লৈ পিনি আপোনালোক দিবলৈ চেষ্টা কৰিব তো যদি আপোনালোকে বিচাৰিছে ইন'ভা ক্ৰিষ্টা এটা চেলেঞ্জিং দামত আপোনালোকে আজি জিন্টুছ কাৰ ৱৰ্ল্ডত পাব আৰু যদি এই দামটোৰ বিষয়ে যদি জানিবলগীয়া হয় তেন্তে এই গাড়ীখনৰ ৰেটটো আপোনালোকে ফোন কৰি পিনি যিটো স্ক্ৰীণত নম্বৰ দিয়া থাকিব সেই স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে সুধি পিনি জানি ল'ব পাৰিব আৰু নেক্সট নয়নদা কোনখন দেখাব নেক্সট আছে এখন ফৰ্চুনাৰখন আছে এখন আছে এখন মানে বহুত বিচাৰি আছে এখন লৈ ল'ব পাৰে আচ্ছা এখন মই দি দিম আপোনালোকক 12,50,000 টকা 12,50,000 যদি চাই লওক ফৰ্চুনাৰ যদি কোনোবাই বিচাৰি আছে এখন কি ক'ম আৰু হাংক এটা লুকছ যদি আপোনালোকে বিচাৰি আছে এখন গাড়ী চলে তেন্তে এখন লৈ যাব পাৰে ফৰ্চুনাৰ খুব এটা ধুনীয়া কণ্ডিশ্যনত আপোনালোকে পাই যাব এই গাড়ীখন তো যদিহে বিচাৰিছে 12 অট'মেটিক আচ্ছা অট'মেটিক ভেৰিয়েণ্টটোতে আপোনালোকে পাই যাব 12,50,000ত এখন খুব ধুনীয়া এখন ফৰ্চুনাৰ তাৰপিছত ইফালে কোনোবাই বলেৰো বিচাৰে বলেৰো যদি বিচাৰে স্ক্ৰীণত দিয়া নম্বৰত আপুনি কণ্টেক্ট কৰিব যিকোনো গাড়ী ল'লে মই দিবলৈ আমি চেষ্টা কৰিম আচ্ছা তো বন্ধুসকল গম পালে বলেৰো আছে এইফালে আছে স্কৰপিঅ' আপোনালোকক যদি বিচাৰি আছে আপোনালোকে ধুনীয়াকৈ আহি পিনি এইকেইখন গাড়ীও লৈ যাব পাৰিব এনে বন্ধুসকল আজি তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা এই ভিডিঅ'টো আপোনালোকক ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক এটা কথাই জনাই থৈ দিওঁ যে মই যিহেতুকে আপোনালোকক আৰম্ভণিতে কৈছোঁ যে জিন্টুছ কাৰ ৱৰ্ল্ডত আপোনালোকে যিমানখিনি ৰেট হ'ব সকলোখিনি এটা চেলেঞ্জিং ৰেট হয় আৰু একদম আপোনালোকে ভবাতকৈও বহুত কমত আচলতে আপোনালোকক গাড়ী এখন দি পঠিয়াবলৈ চেষ্টা কৰিব সদায় তো আহিব জাষ্ট আপোনালোকে আহি পিনি জিন্টুদাই আৰম্ভণিতে যিটো কথা ক'লে কথা দি কথা ৰখা মানুহ হয় আপোনালোকে আহিব যিটো কথা কৈছে আপোনালোকে ৰেটৰ টেনশ্যন মানে পাহৰি যাওক জাষ্ট আহিব লাগে আমি নিৰাশ কৰি নপঠিয়াওঁ আপোনালোকে সদায় কিবা এখন আপোনালোকক দি পঠিয়াবলৈ চেষ্টা কৰিব ছেটিছফাই কৰি পিনি আপোনালোকক যাবলৈ মানে তেওঁলোকে মানে সহায় কৰি দিব তো এতিয়া বাকী ৰূপজ্যোতি কেনেকুৱা খবৰ খাতি ঠিকে আছে এইফালে ৰূপজ্যোতিক আজি বহুত দিনৰ মূৰত লগ পালোঁ যি কি নহওক একদম আৰম্ভণিৰ পৰা আছে মোৰ লগত কৰ্ম জীৱনত তো নয়নদা সামৰিব পাৰি আজি এই ভিডিঅ'টো সামৰিছোঁ তেন্তে আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে আহিবলগীয়া মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাব যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলোৰে এখন বাহন হওক আৰু লগতে জিন্টুছ কাৰ ৱৰ্ল্ড যিহেতুকে নিজৰে পৰিয়াল হয় আপোনালোকে আহিবচোন মোক হ'লেও ফোন কৰিব মই হ'লেও দি পঠিয়াম আপোনালোকক আহিব তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম।